হাই এভৰিৱান, আজি আপোনালোকৰ মাজলৈ মই অন্য এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল কচু পিটিকাৰ ৰেচিপি। প্ৰথমতে মই কচুখিনি অলপ পানী দি 10-15 মিনিটমানৰ কাৰণে তিয়াই ৰাখিম। তাৰপাছত ভালদৰে কচুখিনি ধুই ল'ম। মই এতিয়া কচুখিনি ভালদৰে ধুই টুকি ল'লোঁ। আৰু মই এতিয়া কচু পিটিকাৰ কাৰণে লৈছোঁ কেইটামান সৰু বিলাহী আৰু লৈছোঁ কেইটামান সৰহকৈ নহৰু আৰু কেইটামান কেঁচা জলকীয়া। যিহেতুকে মোৰ ওচৰত এতিয়া কলপাত নাই, সেইকাৰণে মই ইয়াত এলুমিনিয়াম ফইল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াতে বিলাহী, জলকীয়া আৰু নহৰু দি ভালদৰে বান্ধি ল'ম। ইয়াতে মই অলপমান নিমখ ছটিয়াই দিম। এতিয়া মই ভালদৰে মেৰাই ল'লোঁ, অলপ ডাঠকৈ মেৰাইছোঁ যাতে ইয়াত পানী সোমাব নোৱাৰে। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত মই ইয়াতে পানী দি দিম, ডুব যোৱাকৈ পানী দি দিম। এতিয়া মই আধা ঘণ্টাৰ কাৰণে এইটো এনেকৈ উতলিবলৈ দিম আৰু এতিয়া মই ঢাকন লগাই দিম। আধা ঘণ্টাৰ পাছত মই কচু বিলাহীবিলাক পানীৰ পৰা উঠাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে, বিলাহীবিলাক ভাঙি গৈছে। এতিয়া মই ইয়াতে দিম অলপমান নিমখ। অলপ নিমখ মই বইল কৰাৰ আগতে দি লৈছিলোঁ আৰু অকণমান নিমখ ইয়াত দি দিম। আৰু দিছোঁ 2টা শুকান জলকীয়া পুৰি লৈ, আৰু ইয়াতে মই ঢালি দিম মিঠাতেল। পোৰা জলকীয়া দিলে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে, সেইকাৰণে মই ইয়াত পোৰা জলকীয়া দি দিছোঁ। এয়া কচু পিটিকা ৰেডি হৈ গ'ল। বহুত টেষ্টি হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আজি কচু পিটিকা ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এবাৰ আপোনালোকে বনাই খাই চাব আৰু কমেণ্ট কৰি মোকো জনাই দিব যে খাই কেনেকুৱা লাগিল। বাই বাই।